Hello everyone, welcome back to Assam Description. তো আমি পঢ়ি আছিলোঁ অলৰেডি ছেমি কণ্ডাক্টৰৰ ওপৰত এনালগ ইলেক্ট্ৰনিক্সৰ এটা প্লেলিষ্ট ষ্টাৰ্ট কৰিছিলোঁ মানে গম পোৱা আৰু ৰিচেণ্ট এটা ভিডিঅ' আপলোড কৰিছিলোঁ ছেমি কণ্ডাক্টৰৰ ওপৰত আজি তাৰ পাৰ্ট 2টো পঢ়িম লাষ্ট ক্লাছত আমি ছেমি কণ্ডাক্টৰৰ যিটো ভিডিঅ'ত মানে প্লেলিষ্টটো প্ৰথমবাৰ চাবা ডেছক্ৰিপশ্যনত দি দিম মই লিংকটো যদি প্ৰথম ভিডিঅ' চোৱা নাই চাই ল'বা তো সেই ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁ ছেমি কণ্ডাক্টৰ কি বস্তু কণ্ডাক্টৰ কি বস্তু ইনচুলেটৰ কি বস্তু তাৰপিছত ছেমি কণ্ডাক্টৰ টাইপছ অফ পঢ়িছিলোঁ ৰাইট সো আজি ভিডিঅ'ত যদি সেই ভিডিঅ' যদি বুজি নাপাইছিলা তেতিয়াও আজি ভিডিঅ'টো পুৰা ক্লিয়াৰ হৈ যাব চব বস্তু কাৰণ একৰ্ডিং টু ইয়াৰ পলিটেকনিক চিলেবাছ আমি কি কৈছোঁ তোমালোকৰ মেটেৰিয়েলছৰ এটা লেভেল তাৰমানে এটা এনাৰ্জি লেভেল থাকে সেইটোৰ পৰা ডিছকাছ কৰিম ঠিক আছে মই এগেইন আগতে কৈছোঁ যে মই কিছুমান একদম লে পাৰ্চন তাৰমানে নৰ্মেল পাৰ্চনৰ বুজিব পৰাকৈ কথাখিনি ক'ম গতিকে তোমালোক যদি ধৰি লোৱা আইডিয়াও নহয় বস্তুখিনি চিম্পলকৈ ক'ব চেষ্টা কৰিম ঠিক আছে বহুত ডেফ্টত আৰম্ভণিতে সোমাই নাযাওঁ অলপ চিম্পলকৈ কথাখিনি ক'ম তো আমি গম পাওঁ যে মেটেৰিয়েল তাতে তিনিটা আছে ৰাইট এটা হৈছে তোমাৰ কণ্ডাক্টৰ এটা হৈছে ইনচুলেটৰ এটা হৈছে ছেমি কণ্ডাক্টৰ ৰাইট চ' আমি তিনিটা মেটেৰিয়েলে মই তলত লিখি লৈছোঁ কণ্ডাক্টৰ মই আধা লিখিছোঁ এটা হৈছে ইনচুলেটৰ আৰু এটা হৈছে ছেমি কণ্ডাক্টৰ বাকী নিলিখোঁ ঠিক আছে তো আমাৰ তিনিটা মেটেৰিয়েল লিখি লৈছোঁ এতিয়া এই মেটেৰিয়েলখিনি মই কিয় লিখিলোঁ তোমাকে বুজি পাবা এতিয়া মই আঁকিম ইয়াতে আমাৰ এনাৰ্জি ডায়েগ্ৰামকেইটা এনাৰ্জি ডায়েগ্ৰামটো যেতিয়া আঁকিবলৈ যোৱা হয় তাতে তোমাক গম পাবা আমাৰ যিকোনো মেটেৰিয়েল মই মেটেৰিয়েলকেইটা আঁকি লৈছোঁ ঠিক আছে ধৰি লওক এটা মেটেৰিয়েল এনেকৈ এটা তোমাৰ আছে তিনিওটা মেটেৰিয়েল মই একেলগে আঁকি পেলাই একেলগে কম্পেয়াৰ কৰিছোঁ তেতিয়া মই বুজিবলৈ ভাল হ'ব ঠিক আছে এটা ডাঙৰ সৰু লাগিছে অলপ মই চাইছোঁ ছবি নবেয়া মই গম পোৱাই তোমালোকে ঠিক আছে এটা এনেকৈ মেটেৰিয়েল আঁকিলোঁ ছেমি কণ্ডাক্টৰটো ধৰি লওক আঁকি ছেম হা ছেম চাইজ ছেম গেপ এনেকৈ মেটেৰিয়েল আঁকিলোঁ দেখিবলৈ বেকাৰ কি হৈছে কিন্তু মই ছেম আঁকিব বিচাৰিছোঁ ঠিক আছে তো এতিয়া এইটো হৈছে কণ্ডাক্টৰ মেটেৰিয়েল হ'ব এইটো ইনচুলেটৰ হ'ব এইটো ছেমি কণ্ডাক্টৰ চ' আমাৰ যেতিয়া এনাৰ্জি ডায়েগ্ৰামটো যেতিয়া আঁকিব যাম এইটো হাইটটো বেলেগ দিশে একো ভয় নাখাবা একেটা বস্তু ঠিক আছে তো যেতিয়া আমি এনাৰ্জি ডায়েগ্ৰাম যেতিয়া আঁকিব যাম আমি তিনিটা বেণ্ডৰ বিষয়ে জানিব লাগিব ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এটা হৈছে কণ্ডাকশ্যন বেণ্ড এটা হৈছে ভেলেঞ্চ বেণ্ড আনটো হৈছে ফৰবিডেন গেপ এতিয়া মই তিনিটা কি হয় মই থুলমুলকৈ কৈছোঁ কণ্ডাকশ্যন বেণ্ড মানে হৈছে মই লিখাৰ আগতে ফাৰ্ষ্ট বুজাই লৈছোঁ কণ্ডাকশ্যন বেণ্ড মানে হৈছে য'লে আমাৰ যিবোৰ ইলেক্ট্ৰন আছে আমি গম পাওঁ আমাৰ চাৰ্জ এটা কেৰি হ'বলৈ হ'লে কিবা এটা মেটেৰিয়েলৰ মাজেদি যদি কাৰেণ্ট পাৰ হ'বলৈ যায় তাৰমানে কি তাৰমানে ইনচত তোমাৰ ইলেক্ট্ৰন পাৰ হ'ব লাগিব ৰাইট আমি জানো যে ফ্ল' অফ ইলেক্ট্ৰন ইজ কল্ড দ্য কাৰেণ্ট তো ফ্ল' অফ ইলেক্ট্ৰন তাৰমানে ইলেক্ট্ৰন পাছ হ'ব লাগিব এটা বেণ্ড বা এটা বেণ্ডল ঠিক আছে তো এটা থুলমুলকৈ কৈছোঁ চিম্পল একদম ভাষাত যদি ক'ব যাওঁ তিনিটা বেণ্ড ভেলেঞ্চ বেণ্ড মাজত থাকে ফৰবিডেন বেণ্ড লাষ্টত থাকে কণ্ডাকশ্যন বেণ্ড মই এতিয়া আঁকিমেই তিনিওটা মেটেৰিয়েলতে থাকিব আৰু চব মেটেৰিয়েল টোটেল গম পোৱা তিনিটা মেটেৰিয়েলে পোৱা যায় তিনিটা মেটেৰিয়েল সেই তিনিটা বেণ্ডে থাকে আৰু এটা ইলেক্ট্ৰন সদায় ভেলেঞ্চ বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ যাব বিচাৰে থ্ৰু ফৰবিডেন গেপ ঠিক আছে আৰু ইয়াতে মেটেৰিয়েল ডিভাইড হৈ যায় তিনিটা পাৰ্টত প্ৰথমে যেতিয়া মই ইনচুলেটৰ ৰাখিবলৈ যাওঁ তোমালোকৰ ভেৰি চিম্পল কথাটো বুজি লোৱা ইনচুলেটৰ যেতিয়া ৰাখিবলৈ যাওঁ ইয়াত তিনিটা পাৰ্ট হ'ব বুজাইছোঁ অলৰেডি প্ৰথমতে থাকিব কণ্ডাকশ্যন বেণ্ড আৰু এইপিনে থাকিব ভেলেঞ্চ বেণ্ড ঠিক আছে ঠিক আছে তেনেকৈ চবৰে থাকিব খালি এটা কথাটো হয় যেতিয়া আমাৰ এটা ইলেক্ট্ৰন মই এইটোতে বুজাই দিছোঁ একদম বাকীকেইটা তোমালোকে অট'মেটিকলি কৰোঁতে বুজি পাই যাবা এটা ইলেক্ট্ৰন যেতিয়া মানে এটা মেটেৰিয়েলৰ মাজেদি পাৰ হয় ন তো তেতিয়া তাৰ মিনছ কি কাৰেণ্ট পাৰ হয় ঠিক আছে আৰু আমি গম পাওঁ যে কণ্ডাক্টৰ ইনচুলেটৰ ছেমি কণ্ডাক্টৰ ইয়াৰ ডিটেইলছটো আমি অলৰেডি গম পাওঁ কণ্ডাক্টৰ হৈছে তেনেকুৱা এটা মেটেৰিয়েল যাৰ মাজেদি কাৰেণ্টটো আৰামত পাৰ হ'ব পাৰে ঠিক আছে ইলেক্ট্ৰন ফ্ৰী ইলেক্ট্ৰন আৰামত পাৰ হ'ব পাৰে তো ইয়াত কি হয় ইলেক্ট্ৰন পূৰা ইজিলি গোটেইখন চাৰ্কুলেট কৰিব পাৰে কাৰণ ইয়াৰ ৰেজিষ্টিভিটি তাৰমানে ৰেজিষ্টেঞ্চ কেপাচিটি বহুত কম কিয় এতিয়া আমি বেণ্ড ডায়েগ্ৰামটো আঁকিলে গম পাম আৰু ইনচুলেটৰ ৰেজিষ্টেঞ্চ মানে বাধা দিয়া কেপাচিটি বহুত বেছি কিয় এতিয়া গম পাম তেতিয়া ইয়াৰ মাজে কাৰেণ্ট পাৰ নহয় আৰু এটা আছে ছেমি কণ্ডাক্টৰ যিটো কণ্ডাক্টৰ ইনচুলেটৰ মিক্স ভাৰ্চন হয় য'ত তোমাৰ অকণমান চেষ্টা কৰিলে মানে ইনচুলেটৰ পৰা কণ্ডাক্টৰ কনভাৰ্ট কৰিব ঠিক আছে জেনেৰেলি ইয়াৰ কনষ্ট্ৰাকশ্যনটো অলৰেডি ডিছকাছ কৰিছিলোঁ চিম্পলকৈ ইম্পিউৰিটি পিউৰিটি কথা আমি লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিলোঁ তো এতিয়া আমি জাষ্ট এনাৰ্জি বেণ্ডৰ কথা চাম ঠিক আছে আৰু আমি অকণমান ডেপ্থত এতিয়া বুজি পাই যাব গতিকে ইনচুলেটৰ কণ্ডাকশ্যন বেণ্ড ভেলেঞ্চ বেণ্ডৰ মাজত থাকে ফৰবিডেন গেপ
যিটো ইনচৰ ইজি বুলি লিখা যায় ঠিক আছে কিছুমান জেগাত ইজি লিখা থাকে ফৰবিডেন গেপটো ইজি বুলি লিখা থাকে এটা বস্তু বুজা ফৰবিডেন গেপ হৈছে এটা গেপ যিটো মাজেদি কি হয় ইলেক্ট্ৰন পাৰ হ'ব নোৱাৰে এটা যেতিয়া ইয়াত এটা ইলেক্ট্ৰন থাকিব না ভেলেন্স বন্ড বা ইলেক্ট্ৰন এটা জাম কৰি পেলাই যাব পাৰে কণ্ডাকশ্যন বেণ্ডত এইটো বস্তু বুজা ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ যাবলৈ হ'লে এটা ইলেক্ট্ৰন জাম কৰি যাব লাগিব তো ইয়াত কি হয় ইনচুলেটৰত এই যিটো ফৰবিডেন গেপ এইটো বহুত বেছি থাকে ঠিক আছে আৰু তো ভেলেন্স বেণ্ডৰ পৰা এটা ইলেক্ট্ৰন কণ্ডাকশ্যন বেণ্ডত যাবলৈ ইয়াত বহুত পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ'ব বহুত বেছি এনাৰ্জিৰ প্ৰয়োজন হ'ব তেতিয়াহে ইয়াৰ পৰা ইয়ালৈ যাব পাৰে তুমি যেতিয়া ইয়াৰ লগত কাৰেণ্ট যদি লগাই দিয়া সাপোজ কৰা বেটাৰী দি পেলাই ইয়াত তুমি বেটাৰীতে কানেকশ্যন কৰি দিলা সাপোজ ঠিক আছে ইয়াৰ লগত তুমি পাৱাৰ ছাপ্লাই দি দিলা তো এই যিটো গেপটো ভাঙি পেলাই ই একদম এইটোৰ পৰা এইটোলৈ যাবলৈ হ'লে ইয়াত 5 ভল্টতকৈ বেছি লাগিব আৰু আমাৰ 5 ভল্টতকৈ বেছি লাগিব আমাক কিয় কাৰণ আমি গম পাওঁ 5 ভল্টতকৈ বেছিটো আমাৰ তুমি যদি ভাবা 5 ভল্টে কি ডাঙৰ কথা চোৱা ডিচি 5 ভল্টটো বহুত ইলেক্ট্ৰনিক্সত আমাৰ 5 ভল্ট বহুত বেছি তো 5 ভল্টতকৈ যে বেছি ইয়াক লাগে পাৰ হ'বলৈ তো তেতিয়া ই পাৰ হ'ব একদমেই নহয় তাৰমানে যিমানে আমি পাৱাৰ ছাপ্লাই দিওঁ ন যিকোনো বস্তু সদায় এই তিনিটা কনচেপ্ট চবলতে একেই হ'ব ঠিক আছে তেনেকৈ বুজাই আছোঁ ভেলেন্স বন্ড বা সদায় কণ্ডাকশ্যন বেণ্ডলৈ এটা ইলেক্ট্ৰন যায় আৰু সেই যাওঁতে কি হয় এই ফৰবিডেন গেপটো লাহে লাহে কমাই যায় যিমানে কমি গৈ থাকিব সি জঁপিয়াবলৈ ভাল হ'ব নতুবা তেনেকৈ জাপ মাৰি যাব নোৱাৰিম ইয়াৰ মাজেৰে যাব লাগিব ঠিক আছে তো মাজেদি যাতে এই ফৰবিডেন গেপটো কমাই থাকে তো যিমানে ভল্টেজ বঢ়াবা ফৰবিডেন গেপটো কমি আহি থাকিব কিন্তু ইনচুলেটৰ কি হয় ফৰবিডেন গেপটো সম্পূৰ্ণ নাইকিয়া হৈ নাযায় নাইকিয়া হৈ নাযায় কাৰণে কি হয় ইয়াৰ মাজত এটা গেপ থাকিয়ে যায় যাৰ কাৰণে এই ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ড ইলেক্ট্ৰনে ক্ৰছ কৰিব নোৱাৰে আৰু ক্ৰছ কৰিব নোৱাৰে কাৰণে কি হয় কাৰেণ্টটো ইয়াৰ মাজত পাৰ নহয় অলৰেডি গম পোৱা যে ক্ল'জ চাৰ্কিট অপেন চাৰ্কিট তো ইয়াত কাৰেণ্টটো পাৰ নহয় কাৰণে কি হয় এটা ক্ল'জ পাথ বন্ধ বৰ্তনী গঠন নহয় ঠিক আছে ইন ৰিটাৰ্ণ কণ্ডাক্টৰ কি হয় কণ্ডাক্টৰত তোমাৰ যিটো ভেলেন্স বন্ড থাকে সেইটোতো ইয়াতে থাকে ঠিক আছে ভেলেন্স বন্ড VV মই VV বুলি লিখিম ঠিক আছে ভেলেন্স বন্ড থাকে য'ত তোমাৰ কি থাকিব অভিয়াছলি গোটেইখন ইলেক্ট্ৰন থাকিব যিবোৰ পাৰ হ'বলৈ দি থাকিব আৰু কি হ'ব ইয়াতে কণ্ডাকশ্যন বেণ্ডটো লগতে লাগি থাকিব একদম লগতে লাগিয়ে থাকে পুৰা ঠিক আছে কণ্ডাকশ্যন বেণ্ডটো একদম লগতে লাগিয়ে থাকে যাৰ কাৰণে কি ফৰবিডেন গেপ নাথাকেই বুজি পাইছা নাই একদম ফৰবিডেন গেপটো যিটো মাজত থাকে ন জেনেৰেলি চব হয় কণ্ডাক্টৰত ফৰবিডেন গেপ নাথাকে যাৰ কাৰণে কি হয় তুমি বেছি একো টেনশ্যন ল'ব নালাগে তোমাৰ ইলেক্ট্ৰনকেইটা আৰামত এটা বন্ধু বা এটা বন্ধুৰ মাজেদি গৈ পেলাই একদম ডেষ্টিনেশ্যন পাইছে তাৰমানে এইফালে সোমাই ইলেক্ট্ৰনকেইটা ইয়াত এনেকুৱা ইয়াত কি হৈছিলে এনেকৈ আহিছিলে আহি পেলাই ভেলেন্স বন্ধু বা কণ্ডাকশ্যন বেণ্ডটো পাব নোৱাৰে কাৰণ মাজতে ডাঙৰ খাল এটা আছিলে সেই খালটো পুতি মেলি গৈ তাত পাবলৈ বহুত সময় লাগে বহুত কষ্ট হয় তাত সেইকাৰণে কেতিয়া জেনেৰেলি 99% ইয়াক ব্ৰেক কৰি যাবই নোৱাৰে সেইকাৰণে ইনচুলেটৰত নাযায় বুলি কোৱা কিন্তু কণ্ডাক্টৰ কি হয় ফৰবিডেন গেপ নাই কাৰণে একো জঁপিয়াব নালাগে একদম পকা ৰাস্তা গৈ ধুনীয়াকৈ পাৰ হৈ লাগিব ঠিক আছে সেইটো কাৰণে ইয়াৰ মাজতে কি হয় ইলেক্ট্ৰন ইজিলি পাছ কৰিব কণ্ডাক্টৰ মেটেৰিয়েল সেইবোৰ মেটেৰিয়েল কয় যিবোৰ ফৰবিডেন গেপ নাই সেইকাৰণে কাৰেণ্ট পাৰ হয় আমাৰ ঠিক আছে এতিয়া ৰাখিবা ছেমি কণ্ডাক্টৰ যিহেতু আমি পঢ়ি আছোঁ তো ছেমি কণ্ডাক্টৰৰ ওপৰত বহুত ভালকৈ জানিব লাগিব ছেমি কণ্ডাক্টৰ হৈছে সেইখিনি য'ত কি হয় ভেলেন্স বন্ড থাকিব ডেফিনেটলি থাকিব ভেলেন্স বেণ্ড থাকিব কণ্ডাকশ্যন বেণ্ডো থাকে ঠিক আছে এনেকুৱা ধৰণে কণ্ডাকশ্যন বেণ্ড থাকে ভেলেন্স বেণ্ডক ওপৰত ৰাখিছোঁ ডাঙৰকৈ আছে কণ্ডাকশ্যন বেণ্ডো থাকে আৰু ফৰবিডেন গেপো থাকে ফৰবিডেন গেপ থাকিবই কাৰণ ইনচুলেটৰ আৰু ছেমি কণ্ডাক্টৰ মিক্স হয় কণ্ডাক্টৰ মিক্স বুলি কৈছোঁ তো ফৰবিডেন গেপটো কি হয় FB মাজত থাকে আৰু ইয়াৰ ফৰবিডেন গেপটো বহুত ডাঙৰ নহয় বহুত সৰুও নহয় এটা লেভেলত থাকে তাৰমানে ইলেক্ট্ৰনবোৰ ইয়াৰ মাজেদি পাৰ হ'ব বিচাৰে ডেট ইজ কাৰেক্ট ইলেক্ট্ৰনবোৰ এনেকৈ ইয়াৰ মাজেদি পাৰ হ'ব বিচাৰে ক'ত যাব বিচাৰে ইয়ালৈ যাব বিচাৰে জঁপিয়াই পেলাই আৰু যাবলৈ হ'লে কি ফৰবিডেন গেপটো কি হ'ব লাগিব কাটি যাব লাগিব মানে এনেকুৱা নহয় যে সি ওপৰে পাৰ হৈ যাব ইয়াক একদম কমাই আনি খতম কৰি দিব লাগিব এই বস্তু কমাই আনি খতম কৰি দিব লাগিব আৰু খতম কৰিবলৈ কি হয় বহুত এমাউণ্ট অফ কাৰেণ্ট নালাগে তাৰমানে তোমাৰ এই যিটো এই ভেলুটো এইটো তোমাৰ প্ৰায় 1 ভল্টৰ আশে-পাশে লাগে 1 ভল্টৰ আশে-পাশে লাগে তো তোমাৰ কি হয় আমাৰ 1 ভল্টতকৈ কম হ'লেও হৈ যাব মানে তোমাৰ এৰাউণ্ড 1 ভল্ট থাকে তো তোমাৰ কি হয় ফৰবিডেন গেপটো বহুত ইজিলি অকণমান ধৰি লোৱা টেম্পাৰেচাৰ মানে অকণমান এটা ডেফিনিট টেম্পাৰেচাৰ কি হ'ব অকণমান ভল্টেজ যদি এপ্লাই কৰা হয় তেতিয়া কি হয় ভেলেন্স বন্ডটো ভাঙি পেলাই কণ্ডাকশ্যন বন্ড পাই যায় আৰু মই যেনে চিলিকন জাৰ্মেনিয়ামৰ কথা কৈছোঁ লাষ্ট ক্লাছত এই চিলিকন যদি মেটেৰিয়েলটো যদি গম পাইছে কণ্ডাক্টৰ এইটো হৈছে ছেমি কণ্ডাক্টৰ তো ইয়াৰ মেটেৰিয়েল বেলেগ হ'ব পাৰে কিন্তু চবৰে কি হ'ব যিমানে মেটেৰিয়েল চেঞ্জ কৰিবা এই ফৰবিডেন গেপৰ এমাউণ্টটো সলনি হৈ যাব তাৰমানে ফৰ এক্সাম্পল মই এতিয়া এইটো
ফৰ জেনেৰেল বুজাইছিলোঁ যে ছেমিকণ্ডাক্টৰ এৰাউণ্ড 1 ভল্ট পালে সি ব্ৰেক কৰিব পাৰে। তো 1 ভল্ট এটা ল'বলৈ ইমান অসুবিধা নহয়, কিন্তু 5 ভল্টকৈ ডাঙৰ হ'বলৈ হ'লে অকণ অসুবিধা। আৰু কণ্ডাকশ্যন মেইনটোৰ নাই, ভল্টেজ ডাইৰেক্ট যায়। তো ছেমিকণ্ডাক্টৰ কি হয়, আমি এই বস্তুটো এডজাষ্ট কৰিব পাৰোঁ নিজে, আৰু ইয়াতে ছেমিকণ্ডাক্টৰৰ এটা ছাবজেক্ট বনি গৈ যায়। এতিয়া বুজা কথাটো, ছাবজেক্ট কিয় মানে, কাৰণ এই ফৰবিডেন গেপটো আমি এডজাষ্টমেণ্ট কৰিব পাৰোঁ, আৰু সেই মতে এটা বিভিন্ন কামত লগাব পাৰোঁ। আৰু এইটোৱে এই ছেমিকণ্ডাক্টৰ স্পেচিয়েল কৰি পেলাই এই কনচেপ্টটো, এই এনাৰ্জি লেভেলৰ কাৰণে। আৰু তোমালোকক কি হয়, এই বস্তুটো এটা কমপ্লিট টপিক বনি যায়। আৰু উদাহৰণস্বৰূপে মই কৈছোঁ যে এই বস্তুটো সদায় চবৰে বেলেগ বেলেগ হয় মেটেৰিয়েল ৱাইজ। যিহেতু ছেমিকণ্ডাক্টৰ মেটেৰিয়েল বহুতখিনি হ'ব পাৰে, জাৰ্মেনিয়াম হ'ব পাৰে, চিলিকন হ'ব পাৰে, কাৰ্বন হ'ব পাৰে। তাৰ ভিতৰত চবতছে দুটা ব্যৱহাৰ হৈছিলে চিলিকন আৰু জাৰ্মেনিয়াম। যদি মই থুলমুলকৈ ক'বলৈ যাওঁ, চিলিকনৰ ক্ষেত্ৰত কি হয়, চিলিকনৰ এই এমাউণ্টটো 0.3 হয়, 0.3, কিছুমান চেক্টৰ 1.1 বুলি হয়, কাৰণ এমাউণ্টৰ ওপৰত কথা। তুমি ধৰি চিলিকনটো কিমান পাৱাৰ যদি মেটেৰিয়েল ইউজ কৰিছা তেতিয়াহ'লে 1.1লৈ চিফ্ট হৈ যায়, আদাৰৱাইজ তোমাৰ 0.3। আৰু জাৰ্মেনিয়ামৰ কাৰণে 0.7। তো মই কি কৈছোঁ, জাৰ্মেনিয়াম যদি মেটেৰিয়েল ইউজ কৰা, জাৰ্মেনিয়ামৰ কাৰণে তোমাৰ কি হৈ যায়, জাৰ্মেনিয়াম যদি মেটেৰিয়েল ইউজ কৰা, তোমাৰ এইটো 0.7 ভল্ট পালেই ফৰবিডেন গেপটো ভাং খাই পেলাই ইয়াৰ মাজে কাৰেণ্টটো পাৰ কৰে, বুজি পাইছা। আৰু চিলিকনৰ ক্ষেত্ৰত 0.3, তাৰমানে তোমাৰ চিলিকনত জাষ্ট 0.3 ভল্ট দিয়া এই গেপটো ক্ৰছ হৈ যাব, তাৰমানে 0.3 ভল্ট পালে আৰু সি সোমাই আহি যাব। তুমি যিমানে 0.1 ভল্ট হ'ল এইটো কমি আহিলে, 0.2 ভল্ট কমি আহিলে, 0.3 কণ্ডাক্টৰ নিচিনা হ'ব। তো জাৰ্মেনিয়ামত 0.7 ভল্ট পালে কমি যায়, তো বহুত কম মান। তাৰ ছেমিকণ্ডাক্টৰ কি হয়, লেভেলৰ সময়ত আমি বুজি পাই গ'লোঁ, যিটো কি হয় কণ্ডাক্টৰ নহয়, ইনচুলেটৰ নহয়, দুটাৰ মিক্স ভাৰ্চন এটা হয়, যিটো এটা মিনিমাম এমাউণ্ট অফ কাৰেণ্ট যিটো 1 ভল্টৰ এৰাউণ্ড পালে হৈ যায়। আৰু সেইমতে মেটেৰিয়েলটো বেলেগ বেলেগ হ'ব পাৰে, চিলিকন হ'ব পাৰে, জাৰ্মেনিয়াম হ'ব পাৰে, আৰু একৰ্ডিং টু মেটেৰিয়েল আমাৰ এই যিটো ফৰবিডেন গেপটো, এইটো বিভিন্ন গেপটো বেলেগ বেলেগ হয়। আৰু আমাৰ আল্টিমেটলি চব মেটেৰিয়েলৰ এটাই কনচেপ্ট যে ভেলেন্স বণ্ডৰ পৰা আমি কণ্ডাকশ্যন বেণ্ডলৈ এটা ইলেক্ট্ৰন যাব বিচাৰে। আৰু যেতিয়া এই এটা ছেমিকণ্ডাক্টৰ হওক বা বাকী যিকোনোতে সেই যাওঁতে কি হয়, ফৰবিডেন গেপৰ মাজেদি যায়। আৰু যিমানে ভল্টেজ বাঢ়িবে গৈ থাকিব, যদি এটা আনটো ফালে যাব বিচাৰিব, সিমানে ই কি কৰে, জঁপিয়াই যাব নোৱাৰে। ই জঁপিয়াই যায় বুলি কোৱা হয়, জাম্প বুলি লিখা হয়, কিন্তু ইয়াত কি হয়, ফৰবিডেন গেপটো কমাই পেলাই যোৱা হয়। আৰু গেপটো কমিবলৈ হ'লে প্ৰত্যেকটো মেটেৰিয়েলৰ বেলেগ বেলেগ কনচেপ্ট। ইয়াত তোমাৰ 5 ভল্টতকৈ বেছি লাগে, ইয়াৰ নাই। আৰু ইয়াত তোমাৰ 1 ভল্ট এৰাউণ্ড, 1 ভল্টৰ এৰাউণ্ডৰো জাৰ্মেনিয়াম আৰু চিলিকনৰ কনচেপ্ট আছে, বেছিকৈ ইউজ কৰা হয়। চিলিকনটো 0.3 ভল্ট, মানে 0.3 ভল্ট দিলে সি ক্ৰছ হৈ গুচি যাব পাৰে, তাতকৈ বাঢ়ি গ'লতো ভেৰি গুড। আৰু ইয়াতে কিছুমান এনাৰ্জি ডায়েগ্ৰামো আছে। এইখিনি হৈছে ভেলেন্স বেণ্ডৰ ওপৰত কথা গোটেইখিনি। আৰু ইন ফিউচাৰ তোমাৰ লাহে লাহে ডেফটোত আমি শ্ল'লি গৈ থাকিম, তেতিয়া কিছুমান ডায়েগ্ৰাম শিকিবা, য'ত তোমালোকে আৰু ক্লিয়াৰ হৈ গৈ থাকিব এই ফৰবিডেন গেপ আৰু ভেলেন্স বেণ্ডৰ ওপৰত। এই 0.3, 0.7 কনচেপ্টটো আৰু মনত ৰাখিবা। চ' তোমালোকৰ এই ইলেক্ট্ৰনিক্সৰ বস্তুটো যদি ষ্টেপ বাই ষ্টেপ যদি ইণ্টাৰেষ্ট দি যদি প্ৰত্যেকটো বস্তু শিকি গৈ থাকা, লাহে লাহে চব লিংক হৈ যাব। আৰু তোমালোকে এবাৰ বস্তুটো জ্ঞানটো লৈ ল'লে সেইটো বস্তু কেতিয়াও নাযায়, ঠিক আছে। জেনেৰেলি কি হয়, মই নিজেও যেতিয়া পঢ়িছিলোঁ তেতিয়া এই বস্তুবোৰ অকণমান বুজি পেলাই হৈ যাব, পৰীক্ষা লিখিব পাৰিম। কিন্তু একচুৱেলি পৰীক্ষা লিখাৰ কাৰণে কথা নহয়। তুমি কাইলৈ পঢ়িলে 4th চেম যে পাবা, 3rd চেম পাবা, এতিয়া 3rd চেমৰ ষ্টুডেণ্টে যদি চাই আছা, তোমালোক 5th চেম পাবা, ইণ্টাৰভিউ ৰাউণ্ড হ'ব, তাৰ কাৰণে লেটাৰেল এক্সাম দিবা, বিটেক কৰিব বিচাৰিবা। তোমাৰ চবতে কি হয়, এই বস্তুখিনি যেতিয়া আকৌ গ্ৰাফ এখন পাবা ন, ক্লাছে আহিছে 4th চেমিষ্টাৰ ধৰি লোৱা গ্ৰাফ পালা, তো ইয়াৰ ওপৰত আকৌ তুমি পঢ়িবলগীয়া হৈ যায়। তো একেবাৰতে শ্ল'লি মই নিম, গোটেইখিনি বস্তু শিকিছোঁ একদম প্ৰপাৰ, একদম নিনি মই নাজানো কিমানটা ভিডিঅ' হ'বগৈ, কাৰণ এটা ইলেক্ট্ৰনিক্সৰ এটা ব্ৰাঞ্চ হয়। আৰু সেই গোটেই ব্ৰাঞ্চৰ টপিকখিনি পঢ়াওঁতে এটা ছাবজেক্ট এটাৰ পৰা পঢ়াওঁতে প্ৰপাৰলি যদি যোৱা হয় ন, তো তেতিয়াহ'লে কমে 100টাৰ ওপৰত ভিডিঅ' হৈ যাব পাৰে। তো শ্ল'লি যাম, ষ্টেপ বাই ষ্টেপ কৰিম, অলপ গেপো ল'ম মাজতে, আৰামত কৰি গৈ থাকিম, ঠিক আছে, বুজি গৈ থাকা। তো ছেমিকণ্ডাক্টৰ আই থিংক এতিয়া আমাক ক্লিয়াৰ হৈ গ'ল যে ছেমিকণ্ডাক্টৰ, কণ্ডাক্টৰ, ইনচুলেটৰ। মেটেৰিয়েলছৰ ওপৰত আৰু ভিডিঅ' নবনাওঁ, ইয়াৰ নেক্সট ভিডিঅ'ত আমি ছেমিকণ্ডাক্টৰ, অনলি ছেমিকণ্ডাক্টৰৰ যিখিনি টাইপছ, যিটো চবতছে ইম্পৰ্টেণ্ট আহে ডায়ড, তো আমি ডায়ডৰ ওপৰত ডিল কৰিম। পি কি হয়, এন কি হয়, পি এন জাংচন কি হয়, তাতে ফৰবিডেন গেপৰ বহুত কথা আহিব, ঠিক আছে। তো জাষ্ট এইকেইটা বস্তু পাহৰি নাযাবা, এইকেইটা বেচিক্স বস্তু, এইকেইটা জানিলেহে পিছত যাব পাৰিবা। তো এইকেইটা বস্তু বেচিক্স, এইকেইটাৰ হেল্পতে আমি আগবাঢ়ি যাম, ঠিক আছে। আহি বস্তুখিনি ক্লিয়াৰ হৈ গ'ল, যদি ক্লিয়াৰ হৈ গ'ল চবে এটা দাদা বুজি পালোঁ বুলি এবাৰ কমেণ্টত দি দিবা, বহুত ভাল লাগিব, ঠিক আছে। আহি বস্তুখিনি ক্লিয়াৰ হ'ল, যদি কিবা ডাউট থাকে ষ্টিল তেতিয়াও কমেণ্টত দি দিবা, আৰু লগ পাম পুনৰ নতুন ভিডিঅ'ত, তেনেকৈ তিল দেন, টাটা বাই বাই।